নমস্কাৰ, কি খবৰ আপোনালোকৰ? আজি শুকুৰবাৰ আৰু ৰাতিপুৱা শুই উঠি গা পা ধুই আহি গ'লোঁ আৰু দেখিছেনে আজিও ধুনীয়া একদম ৰ'দ উঠিছে আৰু এফালে মোৰ জবা ফুল গছত এটা জবা ফুল হৈছে। এইটো অৰেঞ্জ কালাৰৰ জবা। ৰাতিপুৱা দেখি একদম মনটো ভাল হৈ যায় ফুল ফুলি থকা দেখিলে। আৰু ইফালে মই ভাত বনালোঁ আৰু জাতিলাও দি দালি বনালোঁ আৰু ইফালে আলু আৰু বডি ভাজি আছোঁ। আৰু এইখিনি মূলা শাক দেউতাই আমাৰ শাক কৰিছিলে যে তাৰ পৰা উঘালিছে, এইখিনি বনাম। আৰু কেইটামান লাই শাক পদুনা পাতা এনেকৈ উঠাই আনিছোঁ চাটনি বনাবলৈ। আৰু মানুহজনে পুখুৰীত মাছ ধৰিলে, সেয়া কাটি বাছি দিছে আৰু মোৰ ইফালে চাটনিও হৈ গ'ল। আৰু মাছখিনি ফ্ৰাই কৰি লৈছোঁ। মাছো ফ্ৰাই হৈ গ'ল। এতিয়া শাকটোও বনাই দিছোঁ, মূলা শাকখিনি। আৰু যিহেতু অহাকালিলৈ কাতি বিহু, তো মায়ে ইয়াত চাউলৰ গুড়িখিনি সানি থৈছে আটাৰ নিচিনাকৈ। আৰু আজি এতিয়া পিঠা বনোৱা হ'ব। আৰু ইফালে মই নাৰিকলখিনি এনেকৈ পুৰি লৈছোঁ যাতে নাৰিকলটো ধুনীয়াকৈ ওলাই আহে। মই ভিডিঅ'ত দেখিছিলোঁ মানে, তো সেনেকৈ কৰি আহিছোঁ। আৰু ইফালে মই তিল আৰু নাৰিকলখিনি ধুনীয়াকৈ মিক্সিত মাৰি দিলোঁ। এতিয়া মায়ে গুড়ৰ লগত তিল আৰু নাৰিকলখিনি সানি থৈছে। এইটো নাঙল ধোৱা পিঠা বুলি কয়। মই আগতে বনাই পোৱা নাই, তো মায়ে মানে বনাইছে, মই চাই পেলাই তাৰপিছত ময়ো বনাওঁ আৰু এটা এটাকৈ। তো ফাৰ্ষ্টতে পিঠাখিনি দি এনেকৈ তৰা পাতৰ ওপৰত তাৰপিছত কলপাত দি এনেকৈ ধুনীয়াকৈ বান্ধি লৈছে। এয়া হ'ল তৰা পাত, দেউতা আনি দিছে। এইটো অপশ্যনেল হয়, দিব পাৰি নিদিবও পাৰি। তো মই এতিয়া বনাই আছোঁ আৰু তৰা পাতটো দিলে মানে চেণ্টটো ভাল হয় হেনো। তো মই মাৰটো চাই এতিয়া ময়ো পিঠা বান্ধি আছোঁ। তো আমাৰ অকল নাঙল ধোৱা পিঠাকে বনোৱা হ'ব, বেলেগ পিঠা আৰু নবনায়। তো পিঠাখিনি বান্ধোতে সন্ধিয়াই হ'ল, বাহিৰত একদম আন্ধাৰ হৈ গৈছে। তাৰপিছত মায়ে এফালে কেৰাহী বহাই দিছে চৌকাত। তো পানী দি দিছোঁ। পানীখিনি অকণমান গৰম হ'লে মানে পিঠাখিনি দিব লাগিব। তো মই এটা এটাকৈ পিঠাখিনি দি দিছোঁ। পিঠাখিনি দি বহুত উতলাব লাগিব মানে বহুত সময়। তো এতিয়া উতলি আছে পানীটো পূৰা। তো অকণমান পাছত পিঠাটো হৈ যাব। একেলগে যিহেতু হোৱা নাই, তো এভাগ আগত দিছোঁ, এভাগ পাছত দিম। পিঠাখিনি এতিয়া হৈ গৈছে, মায়ে এতিয়া উঠাই দিছে। তো আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব। আজিৰ ভিডিঅ'টো ইয়ালৈকে, লগ পাম নতুন এটা ভিডিঅ'ত।